মানে আমি যোৱা ইংৰাজী 22 তাৰিখ 22 ন এটা ৰিপৰ্ট হৈছে কাউৰীঘাট যিটো আছে চপাইপাৰাৰ আগত সেইখিনিত মানে এগৰাকী মহিলাই এখন চাইকেলত এটা কেৰি বেগ লৈ পেলাই বেংকৰ পৰা পইচা উঠাই লৈ পেলাই গৈ আছিলে। তেতিয়া তেওঁ বেংকটো এখন বাইকত দুটা ল'ৰা আহি পেলাই চিন্তাই কৰি লৈ যায়। তাৰপিছতে সেইদিনাখনৰ নেক্সট 23 তাৰিখে আকৌ এটা ঘটনা হ'ল ইছলামপুৰত ঠিক মহিলাৰ হাতৰ পৰা এটা বেগ লৈ যায়। তাৰপিছত তাৰ পিছদিনাখন আকৌ এটা ঘটনা হ'ল আপোনাৰ গাঁওপুৰা চকত ঠিক এক বাইক লৈ পেলাই আহি পেলাই তেনেকৈ বেগ কাঢ়ি লৈ গুচি যায়। ই ৰিক্সাত মহিলাগৰাকী গৈ আছিল, তেওঁৰ পৰা এটা বেগ লৈ গুচি যায়। তাৰপিছত সেইটো আমি পম খেদি আমি দুজনক কায়ত্ব কৰোঁ। এজন হৈছে জ্যোতিষ শৰ্মা আৰু কেশৱ ডেকা, এওঁলোক দুজনক ধৰোঁ। আৰু এওঁলোক দুজনে যিখন বাইক ব্যৱহাৰ কৰিছিল AS13 S4243 এখন হান বাইক আছিলে। তেওঁলোকক ধৰাৰ পিছত সেই বস্তুখিনি মোবাইলকেইটা পোৱা যায় আৰু তেওঁলোকৰ বেগত যিখিনি ডকুমেণ্টছ আছিলে গোটেইখিনি পোৱা যায়। আৰু তেওঁলোকৰ স্বীকাৰোক্তি ভিত্তিত আৰু আন দুজন ব্যক্তি আমি কায়ত্ব কৰোঁ। এজন হৈছে কছাৰী মইনা আৰু এজন হৈছে বক্কৰ আলী। ইয়াৰে এজন হৈছে আপোনাৰ ঢলাৰ আৰু তিনিজন হৈছে আমাৰ ইয়াৰে মঙলদৈ শান্তিপুৰৰ এটা 2 নম্বৰ ৱাৰ্ডৰ। কছাৰী মইনা ওৰফে চাহিদুল ইছলাম আৰু তেওঁলোকক এতিয়া আমি মহামান্য আদালতলৈ আজি প্ৰেৰণ কৰিম। এই ক্ষেত্ৰত এটা মঙলদৈ PS কেছ নাম্বাৰ 264/24 আণ্ডাৰ ছেকশ্যন 3094 BNSত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই সংক্ৰান্তত আমি তেওঁলোকক মহামান্য আদালতলৈ প্ৰেৰণ কৰিম আজি। মানে আমি যোৱা ইংৰাজী 22 তাৰিখ 22 ন এটা ৰিপৰ্ট হৈছে কাউৰীঘাট যিটো আছে চপাইপাৰাৰ আগত সেইখিনিত মানে এগৰাকী মহিলাই এখন চাইকেলত এটা কেৰি বেগ লৈ পেলাই বেংকৰ পৰা পইচা উঠাই লৈ পেলাই গৈ আছিলে। তেতিয়া তেওঁ বেংকটো এখন বাইকত দুটা ল'ৰা আহি পেলাই চিন্তাই কৰি লৈ যায়। তাৰপিছতে সেইদিনাখনৰ নেক্সট 23 তাৰিখে আকৌ এটা ঘটনা হ'ল ইছলামপুৰত ঠিক মহিলাৰ হাতৰ পৰা এটা বেগ লৈ যায়। তাৰপিছত তাৰ পিছদিনাখন আকৌ এটা ঘটনা হ'ল আপোনাৰ গাঁওপুৰা চকত ঠিক এক বাইক লৈ পেলাই আহি পেলাই তেনেকৈ বেগ কাঢ়ি লৈ গুচি যায়। ই ৰিক্সাত মহিলাগৰাকী গৈ আছিল, তেওঁৰ পৰা এটা বেগ লৈ গুচি যায়। তাৰপিছত সেইটো আমি পম খেদি আমি দুজনক কায়ত্ব কৰোঁ। এজন হৈছে জ্যোতিষ শৰ্মা আৰু কেশৱ ডেকা, এওঁলোক দুজনক ধৰোঁ। আৰু এওঁলোক দুজনে যিখন বাইক ব্যৱহাৰ কৰিছিল AS13 S4243 এখন হান বাইক আছিলে। তেওঁলোকক ধৰাৰ পিছত সেই বস্তুখিনি মোবাইলকেইটা পোৱা যায় আৰু তেওঁলোকৰ বেগত যিখিনি ডকুমেণ্টছ আছিলে গোটেইখিনি পোৱা যায়। আৰু তেওঁলোকৰ স্বীকাৰোক্তি ভিত্তিত আৰু আন দুজন ব্যক্তি আমি কায়ত্ব কৰোঁ। এজন হৈছে কছাৰী মইনা আৰু এজন হৈছে বক্কৰ আলী। ইয়াৰে এজন হৈছে আপোনাৰ ঢলাৰ আৰু তিনিজন হৈছে আমাৰ ইয়াৰে মঙলদৈ শান্তিপুৰৰ এটা 2 নম্বৰ ৱাৰ্ডৰ। কছাৰী মইনা ওৰফে চাহিদুল ইছলাম আৰু তেওঁলোকক এতিয়া আমি মহামান্য আদালতলৈ আজি প্ৰেৰণ কৰিম। এই ক্ষেত্ৰত এটা মঙলদৈ PS কেছ নাম্বাৰ 264/24 আণ্ডাৰ ছেকশ্যন 3094 BNSত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই সংক্ৰান্তত আমি তেওঁলোকক মহামান্য আদালতলৈ প্ৰেৰণ কৰিম আজি।